Good morning everybody. আজি হ'ল 31st ইয়াৰ এণ্ডিং আজি লাষ্ট ডেট এইটো মই গুড মৰ্ণিং কিছ ল'লোঁ আৰু মোৰ মৰমৰ ছোৱালীৰ পৰা গান গাই গাই মৰ্ণিং ৱেক আপ কৰিলোঁ গুড মৰ্ণিং তাৰপিছত উঠি গ'লোঁ দেখোঁ যে মায়ে অলৰেডি ব্ৰেকফাষ্ট বনোৱা আৰম্ভ কৰি দিলে চ' কুইক মায়ে ক'লে অলপ হেল্প কৰি দিবা নেকি পুৰি বনোৱাত মাৰ বোলে বাহিৰত বোলে কিবা কামো আছিলে মই সেইকাৰণে মাক পুৰি বনাবলৈ অলপ হেল্প কৰি দিলোঁ এইফালে মিছেছ আৰু ল'ৰাই মোক পুৰি বনোৱা দেখি বিৰাট ফূৰ্তিৰে খাবলৈ আহিলে তেওঁলোকে ছাৰপ্ৰাইজ ময়ো যে পাকঘৰত সোমাই পুৰি বনাই এয়া ছোৱালী পুৰি খোৱাত লাগি গ'ল তেওঁ কৈছে বোলে বহুত টেষ্টি হৈছে এইফালে মিছেছ আৰু ল'ৰা ডাঙৰ হৈছে সেইকাৰণে আজিকালি তাক চবৰে ভাগ লাগে পুৰিও খাব পৰা হৈ গ'ল মায়ে মই অনা শাক বাচি আছে বাহিৰত যে কাম আছে বুলি কৈছিলোঁ সেয়া আজি কি হ'ব 31st আজি 31st খালি একো নহয় মোৰ ডিউটি আছে এইখিনি কি হ'ল এইটো ক'ত গ'ল টিকলা আমাৰ স্মলেষ্ট মেম্বাৰ অফ দ্য ফেমিলি ৰিদে ক'ব 31st কি হ'ব 31st কি হ'ব কৈ দিয়া শুন কি খাবা না একো নোখোৱা এয়া শাক অথনিতে দেখিছিলে মায়ে বাহিৰত বাচি থকা লাই পালেং এয়া মিছেছে বনাই আছে এনেকুৱা গৰম গৰম শাক আৰু ভাত খাবলৈ ইমান ভাল লাগে ঠাণ্ডা দিন আনফালে এই ভাত হৈয়ে গ'ল আমাৰ মিছেছে প্ৰথমতে ক'লে ৰীতক খুৱাই ল'ম আৰু ৰীতৰ ফেভৰেট গান বাহুম্বা ৰীতে বোলে বাহুম্বা গান চাই চাইহে ভাত খায় বহুত অসুবিধা তাক ভাত খাবলৈ দুজন মানুহ লাগে চাওকচোন কি দিছে বাহুম্বা ৰীতৰ ফেভৰেট গান ভাত খাবা মোক পাবা খাবা নেকি আৰু গতিকে মই অলপ কামত ওলাই গৈছিলোঁ আহি পাওঁতে অলপ দেৰি হ'ল সেইকাৰণে ঘৰৰ সকলোৱে ভাত খাই আজৰিয়ে হ'ল চিডনীয়ে বোলে দেউতাক আহিলে খাম বুলি ৰখি আছিলে সেইকাৰণে মই আহি পোৱাৰ লগে লগে তাইক মাতি আনিলোঁ ব'লা ভাত খাওঁ বুলি তাইক বোলে আকৌ নিজে ভাত নাখায় মাকে খুৱাই দিলেহে খাব সেইকাৰণে আকৌ মাককো মাতিলে সেয়া চাওকচোন তাইকো বোলে মাকে ভাত খুৱাই আছে আৰু ইফালে ময়ো আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে আকৌ এবাৰ আহিম থেংকছ ফৰ ৱাচিং বাই বাই